সেশন কমিটি সিদ্ধান্ত লৈছোঁ আমাৰ এই মেমৰণ পত্ৰখন আমাৰ ডিচি ছাৰক আৰু এছ পি ছাৰক আৰু কমাণ্ডেণ্ট ছাৰক যে দিম, এই ক্ষেত্ৰত দিম আমাৰ 1 নম্বৰ দাবী হ'ল আমাৰ চাকৰিটো নিৰ্মাকৰণ কৰিব লাগে আৰু 2 নম্বৰ দাবী হ'ল আমাৰ বাকী ভাই বন্ধু যিবিলাক আছে, আমি দেখা পাইছোঁ ইতিমধ্যে বাকী ভাই বন্ধু কিছুমান ল'ৰাই মাহে মাহে পষ্টিং পাই আছে, পষ্টিং শেষ হোৱা নাই, আকৌ কামা আহি আছে, এইটো ঝট লাগি আছে। আৰু এই ক্ষেত্ৰত আমি কৈ আছোঁ যে অনলাইন ছিষ্টেমটো ক্লিয়াৰ কৰক আৰু আমাৰ বাকী ভাই বন্ধুৰ যেনেকৈ ছিষ্টেমত পষ্টিং পাব লাগে সেই হিচাপত আহিব লাগে। 1 নম্বৰ কথা হ'ল। 2 নম্বৰ কথা হ'ল এই বাকী ভাই বন্ধুবিলাক যে হাৰাশাস্তি কৰি আছে আৰু এই অফলাইন আৰু অনলাইন ছিষ্টেমটো থাকি গ'লে এনেকুৱা দিগদাৰী হৈছে। কিছুমান ল'ৰাৰ পষ্টিং আছে, অফলাইনত পষ্টিং চলি আছে, কিন্তু আমি ইতিমধ্যে দেখা পাইছোঁ তেখেতৰ অনলাইনত পষ্টিংটো আহি গৈছে, আহাৰ পিছত আমাৰ ইয়াতে ঝটটো লাগি যায়। এইখিনি কথা আমি জনাম, তেখেতে যেন এই ভুল কামটো ভালদৰে ঠিক কৰি লয়। এইখিনি কথা আমি ইতিমধ্যে আমি 1 তাৰিখৰ ভিতৰত আমি ডিচি মহোদয় আৰু এছ পি মহোদয় আৰু আমাৰ কমাণ্ডাৰ ছাৰক আমি পত্ৰ দিম বুলি আমি আশা কৰোঁ। আমি ইতিমধ্যে এই কথা গুৱাহাটীত গৈছিলোঁ, গুৱাহাটীত যাই নেশ্যনেল ৱেলফেয়াৰ এছ'চিয়েশ্যন ষ্টেট কমিটিৰ পৰা আমি চাউথ চালমাৰা মানকাছাৰ জিলা কমিটি এখন গঠন কৰি লৈ আহিছোঁ। এই বিষয়ে আমাৰ আজি আলোচনা আছিল। এই কমিটিটো গঠন কৰিছোঁ, আমি ইতিমধ্যে পেড ছেট ওলাই লৈছোঁ। আমাৰ এতিয়া ডিষ্ট্ৰিক্টত ডিচি ছাৰক আৰু এছ পি ছাৰক আৰু কমাণ্ডেণ্ট ছাৰক মেমৰণ পত্ৰ দিব লাগে। এই বিষয়ত আমি আলোচনা কৰিলোঁ। সভাপতি সম্পাদক কোন কোন হ'ল? সভাপতি এই গ্ৰুপৰ সভাপতি মই নিজে নুৰ হোসেন হওঁ আৰু সাধাৰণ সম্পাদক আমাৰ ডাইন পাশে বসা আছে এই আমাৰ সমস্যালী ডাঙৰীয়া। এতিয়া সমস্যালী ডাঙৰীয়া কিবা কয় যদি কয়। তো নমস্কাৰ, আমাৰ সাংবাদিক ভাই বন্ধুসকলক আমি আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ মঞ্চলৈ অহাৰ কাৰণে আমাৰ বিশেষ ধন্যবাদ। সেই কথা হ'ল মানে কি, আজি আমাৰ এখন নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ এখন সভা আয়োজন কৰা হৈছিল। উক্ত সভাত আমাৰ নতুনকৈ এখন সভা গঠন কৰা হ'ল। এই সভাখনত আমাৰ দক্ষিণ চালমাৰা মানকাছাৰ জিলাৰ বিৰোধী ভাই বন্ধুসকল আমাৰ উপস্থিত আছিল আৰু আমাৰ মাজত কাম কৰা যিবিলাক আমাৰ যিবিলাক সদস্য আছে তেওঁলোকে আমাৰ মাজত উপস্থিত আছিল। আৰু আশা কৰিছোঁ যে আমাৰ এই নেশ্যনেল কমিটিটো বনাৰ উদ্দেশ্য হ'ল যে আমি দুৰ্নীতিমুক্তি কৰিব লাগে। দুৰ্নীতিমুক্তি কৰিব লাগে মানে আমাৰ নিয়মতিকৈ চাকৰি কৰিব লাগে, আমাৰ পুষ্টিঙৰ বাবদ হাৰাশাস্তি হৈ থাকিব লাগে। এই বিষয়ে আমি এখন নতুনকৈ কমিটি গঠন কৰা হ'ল আৰু 2টা কমিটি গঠন কৰা আছে আমাৰ দক্ষিণ চালমাৰা মানকাছাৰ জিলাত আৰু আমাৰ এটা নতুনকৈ কমিটি গঠন কৰা হৈছে। মানে কিয় গঠন কৰিব লগা হ'ল নতুনকৈ কমিটি? নতুনকৈ কমিটি গঠন কৰা হ'ল মানে আমাৰ ইফালে বিভিন্ন ওৰাও কাম কৰি আছে, আমিও আগবাঢ়ি যাম যে আমাৰ কামটো অতি সোনকালে আমাৰ দ্বাৰা যদি চাকৰিটো নিয়মকৰণ কৰিব পাৰোঁ, এই বিষয়ে আমি নতুনকৈ কমিটি গঠন কৰা হ'ল। আপোনালোকে কিহৰ মেমৰেণ্ডাম দিব, কি দাবী আছে আপোনালোকৰ? আমাৰ দাবীখন আছে যে 1 নম্বৰত চাকৰিখন আমাৰ 1985 যদি 1 পৰ্যন্ত সংশোধন কৰিব লাগে আৰু আমাৰ চাকৰিটো নিয়মকৰণ কৰিব লাগে আৰু 55 বছৰৰ পৰা 60 বছৰলৈকে আমাৰ চাকৰি বৃদ্ধি